ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচু খেলৰ ব্ৰঞ্জৰ পদক বিজয়ী ইলিনা ৰাভাক বকুত সম্বৰ্ধনা। দেশৰ উত্তৰাখণ্ডৰ দেৰাদুনত এইবেলি অনুষ্ঠিত হৈছে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত বকুৰ উচু খেলুৱৈ ইলিনা ৰাভাই অসম দলৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইলিনা ৰাভাৰ এই সাফল্যতাত বকুৰ ক্ৰীড়া সংগঠক, দল সংগঠন আৰু ছাত্ৰ সংগঠনৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয়। এতিয়াতো অসমৰ পৰা দিছিলে, অসমৰ পৰা যোনটো মানে মেইন আছে প্ৰেচিডেণ্ট ছাৰ, সেইবিলাকে কৰিছিলে, গ্ৰহণ কৰিছিলে। আৰু মোৰ মা পাপাও আছে, মোৰ মা পাপাৰ পৰা ইমান সহায় পাইছোঁ, ইমান ছাপৰ্ট পাইছোঁ। তো মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এনেকৈয়ে মানে ছাপৰ্ট কৰি থাকিলে ভাল, আগলৈকে মই প্ৰিপেৰেশ্যন ভাল কৰিম গ'লৰ কাৰণে। ধন্যবাদ, থেংক ইউ। আজি ইলিনাৰ নিজ বাসভৱনত কামৰূপ গ্ৰাম্য জিলা উচু সন্থা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী, আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বগাই সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন, কলিয়াবৰী গাঁৱৰ পাঠশালা কোঠৰ ৰাইজ সংঘ আৰু পুথিভঁৰালৰ ফালৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয়। জানিব পৰা মতে ইলিনা ৰাভাই উত্তৰাখণ্ডৰ দেৰাদুনৰ কাঞ্চনজংঘা হলত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় খেলত উচু ইভেণ্ট প্ৰতিযোগিতাত ৫৬ কেজি অনুৰ্ধৰ শাখাত হিমাচল প্ৰদেশক হৰুৱাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট লাইভ অসম। আজি আমাৰ বাবে খুব ভাল খবৰ, বকোবাসী অঞ্চলৰ বাবে ভাল খবৰ, কালিয়াবৰী গাঁৱৰ বাবে ভাল খবৰ, ৰাভাবাসীৰ বাসীৰ বাবে ভাল খবৰ, অসমৰ বাবে ভাল খবৰ। ইতিমধ্যে ইলিনা ৰাভা এজন সুদক্ষ ভাল উচু খেলুৱৈ। ইতিমধ্যে তেওঁ উত্তৰাখণ্ডৰ দেৰাদুনত ৩৮তম ৰাষ্ট্ৰীয় যিখন খেল অনুষ্ঠিত হৈছিল উচু, আৰু এই খেলখনত অংশগ্ৰহণ কৰি তেখেতে ব্ৰঞ্জৰ পদক লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ, আৰু তেখেতৰ প্ৰতি আমাৰ আশীৰ্বাদ এনেও আগৰ পৰাই আছে। আৰু তেখেত আগৰ পৰাই ভাল এজন খেলুৱৈ, আমি খেলি থকা দিনৰ পৰা তেখেতক দেখিছোঁ, ভাল খেল প্ৰদৰ্শন কৰে। আৰু এই খেলখন খেলিবৰ কাৰণে বা তেখেতৰ খেলৰ যিটো প্ৰতিভা, এই প্ৰতিভাটো আগবঢ়াই নিবৰ কাৰণে ইতিমধ্যে আমাৰ কালিয়াবৰী গাঁৱৰ নিবাসী আমাৰ স্বপ্ন ৰাভা আৰু কবিতা ৰাভা ডাঙৰী, তেখেতৰ মানে পিতৃ মা দেউতা, তেখেতৰ সুযোগ্য সন্তান ইলিনা ৰাভা যথেষ্টভাৱে কষ্ট কৰিছে। পৰিয়ালটো আপোনালোকে দেখিছে, আৰু এই পৰিয়ালৰ পৰা আজি অসমৰ পৰা গৈ দেৰাদুনত ৩৮তম ৰাষ্ট্ৰীয় উচু খেলত অংশগ্ৰহণ কৰি অসমবাসীৰ কাৰণে এটা ব্ৰঞ্জৰ পদক লাভ কৰিব, এইটো কম গৌৰৱৰ কথা নহয়। গতিকে আমি সকলোৱে আজি আনন্দিত। আজি ইয়াত সকলোৱে তেখেতৰ বাগগৃহত আহি দল সংগঠন নিৰ্বিশেষে সকলোৱে আহি আমি বকো ক্ৰীড়া সন্থা আৰু আমাৰ কামৰূপ ৰাভা ছাত্ৰ সন্থা, বকো অঞ্চল ৰাভা ছাত্ৰ সন্থা, কালিয়াবৰী গাঁৱৰ গোটেই ৰাইজ, সকলোৱে আইন মাতৃ সকলোৱে সমবেত হৈ তেখেতক আশীৰ্বাদ দিছে, তেখেতক সম্বৰ্ধনা দিছে। আৰু আমি এটাই আশা কৰিম, আজি অসমৰ কাৰণে যিটো কঢ়িয়াই আনিলে, ইয়াৰ পিছলৈ আৰু যিখিনি কৰিবলগীয়া তেখেতৰ বাকী আছে, আমি আশা কৰিম যে ইণ্টাৰনেশ্যনেল যিখন গেম হ'ব বা সেই গেমলৈকে যাতে তেখেত আকৌ গৈ ভাল প্ৰদৰ্শন কৰি আকৌ যাতে এই ধৰণৰ ব্ৰঞ্জৰ নহয়, ৰূপৰ নহয়, যে সোণৰ মেডেলটো বা গ'ল্ড মেডেলটো কঢ়িয়াই আনি পেলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বা দেশৰ যাতে সুনাম অৰ্জন কৰিব পাৰে, তাৰ কাৰণে আমি তেখেতৰ প্ৰতি আমি আহ্বান জনাইছোঁ, আৰু তেখেতৰ প্ৰতি আমাৰ আশীৰ্বাদ আছে।